Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আছাম একাডেমী ইউটিউব চেনেললৈ স্বাগতম। আজি মই গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ বাবে কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনৰ এনসাৰ ডিসকাস কৰিম আৰু এইটো ক্লাছ পাৰ্ট 1 হয়। সো গতিকে বলক আজিৰ ক্লাছ আমি পলম নকৰি আৰম্ভ কৰোঁ। সো আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন হৈছে লতাকটাৰ যুদ্ধ কোন আহোম ৰজাৰ ৰাজত্বকালত সংঘটিত হৈছিল? অপচন দিয়া আছে চাৰিটা, অপচন চাৰিটাৰ ভিতৰত যদি কোনোবাই জানে তেনেহলে কমেন্ট বক্সত কমেন্ট কৰিবলৈ চেষ্টা কৰা। সো অপশন এ দিয়েছে প্রমোদ সিংহ, অপশন বি দিয়েছে শিব সিংহ, অপশন সি দিয়েছে রাজেশ সিংহ আর অপশন ডি দিয়েছে রুদ্র সিংহ। সো ইয়ার অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন সি। অপশন সি ইজ দ্য কারেক্ট আনসার, রাজেশ সিংহ। নেক্সট কুৱেশ্যন নাম্বাৰ 2, ইংৰাজৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহ কি নামেৰে জনাজাত আছিল? অপশন এ দিয়েছে ফুলগুৰি ধাৱা, অপশন বি দিয়েছে পথৰুঘাটৰ ৰাজমেল, অপশন সি দিয়েছে বাটল অফ ইটাখুলি আর অপশন ডি দিয়েছে নন অফ দ্য অ্যাবভ। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কারেক্ট আনসার, ফুলগুৰি ধাৱা। কুৱেশ্যন নাম্বাৰ 3, দ্বিতীয়টো বাৰ্মিজ আক্ৰমণ কোন বছৰত সংঘটিত হৈছিল? অপশন এ দিয়া আছে 1820 চনত, অপশন বি দিয়া আছে 1821 চনত, অপশন সি দিয়া আছে 1818 চনত আৰু অপশন ডি দিয়া আছে 1819 চনত। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেন্ট বক্সত কমেন্ট কৰাৰ কাৰণে চেষ্টা কৰা। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি। অপশন ডি ইজ দ্য কারেক্ট আনসার, 1819 চনত দ্বিতীয়টো বাৰ্মিজ আক্ৰমণ সংঘটিত হৈছিল। কুৱেশ্যন নাম্বাৰ 4, ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কাৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? সো ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? 1826 চনত। সো ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? অপশন এ দিয়েছে চুতীয়া কিং, অপশন বি দিয়েছে কছাৰী কিং, অপশন সি দিয়েছে কিং অফ বাৰ্মা আৰু অপশন ডি দিয়েছে আহোম কিং। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন সি। অপশন সি ইজ দ্য কারেক্ট আনসার, কিং অফ বাৰ্মা। নেক্সট কুৱেশ্যন নাম্বাৰ 5, ম্লেছ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশন এ দিয়েছে বীৰপাল, অপশন বি দিয়েছে শালিস্তম্ভ, অপশন সি দিয়েছে হাজাৰা বৰ্মন আৰু অপশন ডি দিয়েছে নন অফ দ্য অ্যাবভ। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি। অপশন বি ইজ দ্য কারেক্ট আনসার, শালিস্তম্ভ ম্লেছ বংশ প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নাম্বাৰ 6, ৰঞ্জী ট্ৰফি ক্ৰিকেটত অসমৰ হাতত পৰাস্ত হোৱা প্ৰথম দল কোনটো? অপশন এ দিয়েছে কৰ্ণাটক, অপশন বি দিয়েছে ত্ৰিপুৰা, অপশন সি দিয়েছে উৰিষ্যা আৰু অপশন ডি দিয়েছে মুম্বাই। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন সি। অপশন সি ইজ দ্য কারেক্ট আনসার, উৰিষ্যা। ৰঞ্জী ট্ৰফি ক্ৰিকেটত অসমৰ হাতত উৰিষ্যা দলটো পৰাস্ত হৈছিল। কুৱেশ্যন নাম্বাৰ 7, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? অপশন এ দিয়েছে তৰুণৰাম ফুকন, অপশন বি দিয়েছে নবীন চন্দ্ৰ বৰদলৈ, অপশন সি দিয়েছে কুলধৰ চলিহা আৰু অপশন ডি দিয়েছে গোপীনাথ বৰদলৈ। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেন্ট বক্সত কমেন্ট কৰাৰ কাৰণে চেষ্টা কৰা। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি। অপশন সি ইজ দ্য কারেক্ট আনসার, কুলধৰ চলিহা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি আছিল। কুৱেশ্যন নাম্বাৰ 8, তলৰ কোনজন জনাকী যুগৰ ত্ৰিমূৰ্তিৰ এজন নহয়? অপশন এ দিয়েছে হেমচন্দ্ৰ গোস্বামী, অপশন বি দিয়েছে মনিৰাম দেৱান, অপশন সি দিয়েছে লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশন ডি দিয়েছে চন্দ্ৰকুমাৰ আগৰৱালা। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি। অপশন বি ইজ দ্য কারেক্ট আনসার, মনিৰাম দেৱান। আৰু জনাকী যুগৰ ত্ৰিমূৰ্তি বুলি আমি কাক কাক জানো? তো হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা এই তিনিজনক জনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। তোমালোকে নিশ্চয় জানাই। কুৱেশ্যন নাম্বাৰ 9, তলৰ কোনজন আহোম ৰজাক দিহিঙীয়া ৰজা বুলি জনা যায়? অপশন এ দিয়েছে চুকাফা, অপশন বি দিয়েছে শুক্লেনমুং, অপশন সি দিয়েছে সুদাংফা আৰু অপশন ডি দিয়েছে চুহুংমুং। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি। অপশন ডি ইজ দ্য কারেক্ট আনসার, চুহুংমুং। আৰু চুহুংমুঙক কিয় দিহিঙীয়া ৰজা বুলি জনা যায় তোমালোকে জানানে নাই? তো চুহুংমুঙে নিজৰ ৰাজধানী দিহিঙৰ পৰা বকাতালৈ স্থানান্তৰ কৰিছিল বাবে তেওঁক দিহিঙীয়া ৰজা বুলি জনা যায়। কুৱেশ্যন নাম্বাৰ 10, উলাৰ হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? অপশন এ দিয়েছে ৰাজস্থান, অপশন বি দিয়েছে জম্মু আৰু কাশ্মীৰ, অপশন সি দিয়েছে গুজৰাট আৰু অপশন ডি দিয়েছে বিহাৰ। সো অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি। অপশন বি ইজ দ্য কারেক্ট আনসার, জম্মু আৰু কাশ্মীৰ। জম্মু আৰু কাশ্মীৰত উলাৰ হ্ৰদ অৱস্থিত। আৰু তোমালোকৰ এইটো ক্লাছত আছাম হিষ্ট্ৰীৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে।
আৰু এতিয়ালৈকে যদি কোনোবাই মোৰ ক্লাছটো লাইক কৰা নাই প্লিজ লাইক কৰি দিয়া আৰু যদি কোনোবাই আজি চেনেলটো নতুন চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ক্লাছটো শ্বেয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিবা কুৱেশ্যন নম্বৰ 11 অসমৰ প্ৰথমখন ষ্টেডিয়াম কোন ঠাইত নিৰ্মাণ কৰা হৈছিল অপশ্যন এ দিছে যোৰহাট অপশ্যন বি দিছে লখিমপুৰ অপশ্যন চি দিছে বৰপেটা অপশ্যন ডি দিছে গুৱাহাটী সো অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ যোৰহাটত অসমৰ প্ৰথমখন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ মাজতে মই এটা তোমালোকক কথা ক'ব বিচাৰিছোঁ মই তোমালোকৰ মাজলৈ 1000 জিকে আসাম জিকে শ্বেয়াৰ কৰিম আৰু যেহেতু 1000 জিকে এদিনতে আলোচনা কৰাটো সম্ভৱ নহয় গতিকে আমি পাৰ্ট 1 পাৰ্ট 2 সিৰিয়ালভাৱে ক্লাছসমূহ আগবাঢ়ি গৈ থাকিম সো আমি এতিয়া নেক্সট কুৱেশ্যন চাম কুৱেশ্যন নম্বৰ 12 সত্ৰীয় নৃত্য তলৰ কোনখন ৰাজ্যৰ পৰা উৎপত্তি হৈছে অপশ্যন দিয়া আছে চাৰিটা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ অসম কুৱেশ্যন নম্বৰ 13 পুংগী তলৰ কোনখন ৰাজ্যৰ লগত জড়িত এটা নৃত্য অপশ্যন এ অসম অপশ্যন বি বিহাৰ অপশ্যন চি গুজৰাট আৰু অপশ্যন ডি আছে হিমাচল প্ৰদেশ যদি কোনোবাই জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ হিমাচল প্ৰদেশ সো নেক্সট কুৱেশ্যন চাম এতিয়া কুৱেশ্যন নম্বৰ 14 তলৰ কোনজন ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী শিক্ষামন্ত্ৰী অপশ্যন এ আছে ডক্টৰ ৰমেশ পেগু অপশ্যন বি জাকিৰ হুছেইন অপশ্যন চি আবুল কালাম আজাদ আৰু অপশ্যন ডি আছে ওপৰৰ এটা নহয় সো অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ আবুল কালাম আজাদ তো আবুল কালাম আজাদ ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী শিক্ষামন্ত্ৰী কুৱেশ্যন নম্বৰ 15 ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক সৰিয়হ উৎপাদন হয় অপশ্যন দিছে চাৰিটা অপশ্যন এ দিছে হাৰিয়ানা অপশ্যন বি মধ্যপ্ৰদেশ অপশ্যন চি গুজৰাট আৰু অপশ্যন ডি দিছে বিহাৰ সো অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ মধ্যপ্ৰদেশত কি হয় সৰ্বাধিক সৰিয়হ উৎপাদন হয় কুৱেশ্যন নম্বৰ 16 বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যন এ দিছে গোপালাতা অপশ্যন বি শংকৰদেৱ অপশ্যন চি মাধৱদেৱ আৰু অপশ্যন ডি দিছে দামোদৰদেৱ সো অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল কুৱেশ্যন নম্বৰ 17 শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল অপশ্যন এ দিছে বৰদোৱা অপশ্যন বি মাজুলী অপশ্যন চি নাৰায়ণপুৰ আৰু অপশ্যন ডি আছে ওপৰৰ এটা নহয় সো অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ বৰদোৱাত শংকৰদেৱে প্ৰথম নামঘৰ প্ৰতিষ্ঠা কৰিছিল কুৱেশ্যন নম্বৰ 18 কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰ ৰাজ্য কোনে শাসন কৰিছিল অপশ্যন এ আছে ভাস্কৰ বৰ্মন অপশ্যন বি মহিৰংগ দানৱ অপশ্যন চি ভগদত্ত আৰু অপশ্যন ডি আছে নৰকাসুৰ সো অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভগদত্ত কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত ভগদত্তই প্ৰাগজ্যোতিষপুৰ ৰাজ্য শাসন কৰিছিল আৰু যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধ সংঘটিত হৈছিল সেই সময়ত ভগদত্ত প্ৰাগজ্যোতিষপুৰৰ এজন শক্তিশালী ৰজা আছিল কুৱেশ্যন নম্বৰ 19 শোণিতপুৰৰ ৰজা বানাসুৰ কাৰ ভক্ত আছিল অপশ্যন এ আছে শিৱ অপশ্যন বি বিষ্ণু অপশ্যন চি কৃষ্ণ আৰু অপশ্যন ডি আছে ব্ৰহ্মা সো অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ শিৱ তো বানাসুৰ শিৱৰ ভক্ত আছিল আজিৰ ক্লাছৰ অন্তিমটো কুৱেশ্যন গুৱাহাটী বিশ্ববিদ্যালয় কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল অপশ্যন এ আছে 1947 অপশ্যন বি 1948 অপশ্যন চি 1950 অপশ্যন চি 1958 সো অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল আজি যেহেতু আমি 20টা জিকে আলোচনা কৰিলোঁ আৰু 20টাৰ ভিতৰত তোমালোকৰ কেইটা শুদ্ধ হৈছে তোমালোকৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা